নমস্কাৰ বন্ধুসকল, মই আপোনালোকক বন্ধুসকল মোৰ নাম গোবিন্দ স্কোৱা, মই ৰাষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। আপোনালোকৰ বিভিন্ন সমস্যা সমাধানৰ উপায়সমূহৰ সম্পৰ্কে মই এই চেনেলটোত আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা অতিকে গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। সেইবাবে ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোলৈ এটা অনুৰোধ যে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ যে কি গ্ৰহৰ দোষৰ ফলত আমাৰ কি ৰোগ হ'ব পাৰে। বন্ধুসকল, আমি সকলোৱে জানো যে আমাৰ জ্যোতিষশাস্ত্ৰত 9টা গ্ৰহৰ কথা উল্লেখ পোৱা যায়। সেই 9টা গ্ৰহে আমাৰ জীৱনত বিভিন্ন ধৰণে বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰে। বন্ধুসকল, ঠিক তেনেকৈ আমাৰ শৰীৰৰ ৰোগ উৎপন্ন হওঁতেও সেই গ্ৰহৰ সম্পূৰ্ণ প্ৰভাৱ থাকে। গতিকে প্ৰত্যেক গ্ৰহৰ লগত কিছুমান নিৰ্দিষ্ট ৰোগ জড়িত হৈ আছে। বন্ধুসকল, পোনপ্ৰথমে আলোচনা কৰোঁ হওক সূৰ্য গ্ৰহৰ পৰা। বন্ধুসকল, সূৰ্যক 9টা গ্ৰহৰ ৰজা বুলি কোৱা হৈছে। সূৰ্য হৈছে আমাৰ আত্মাৰ কাৰক, পিতাৰ কাৰক। সূৰ্যৰ দোষৰ ফলত আমাৰ মূৰৰ লগত জড়িত যিকোনো ধৰণৰ ৰোগ, সেয়া মাথাৰ বিষ হওক, মূৰৰ কামুৰণি হওক, চকুৰ লগত জড়িত ৰোগ, হৃদয়ৰ লগত জড়িত ৰোগ অৰ্থাৎ হাৰ্টৰ লগত জড়িত যিকোনো ৰোগ, পিত্ত ৰোগ, তীব্ৰ জ্বৰ, বেছিকৈ যেতিয়া জ্বৰ উঠে সেয়া সূৰ্য দোষৰ ফলতে হয়। শৰীৰত জ্বলা পোৰা কৰা, চকু ৰঙা পৰা, চুলিৰ ৰোগ বা হাড়ৰ যিকোনো ৰোগ, কলেৰা ইত্যাদিবিলাক ৰোগৰ মুখ্য কাৰণ হৈছে সূৰ্য গ্ৰহৰ দোষ। তাৰোপৰি সূৰ্য হৈছে আমাৰ শৰীৰৰ শক্তি, ইমিউনিটি পাৱাৰ। যদি সূৰ্য ভালে থাকে তেন্তে আমাৰ স্বাস্থ্য ভালে থাকে। তাৰোপৰি আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতাও বৃদ্ধি পায়। বন্ধুসকল, সূৰ্যৰ কিবা যদি আমাৰ জন্মকুণ্ডলীত দোষ থাকে বা গ্ৰহৰ গোচৰত যদি কিবা দোষ উৎপন্ন হয়, তেতিয়া এনেধৰণৰ আমাৰ ৰোগ হ'ব পাৰে। বন্ধুসকল, দ্বিতীয়তে হৈছে চন্দ্ৰমা। চন্দ্ৰমা হৈছে আমাৰ দেহৰ শীতলতাৰ কাৰক, শৰীৰত থকা পানীৰ কাৰক আৰু মাতৃৰ কাৰক বুলিও কোৱা হৈছে চন্দ্ৰমাক। চন্দ্ৰমাৰ দোষৰ ফলত বিশেষকৈ কাহ, কফ, চৰ্দি লগা ইত্যাদিবিলাক সাধাৰণ ৰোগ হয়। তাৰোপৰি মিৰ্গী ৰোগ, অনিদ্ৰা ৰোগ, শৰীৰত উৎপন্ন হোৱা আলচাৰ, টিবি, গেছৰ সমস্যা, গেষ্ট্ৰিকৰ সমস্যা, যিকোনো ধৰণৰ কান্ধৰ ৰোগ, আমাৰ চোল্ডাৰত যিকোনো ধৰণৰ যদি ৰোগ উৎপন্ন হয় সেয়াও কাৰণ হৈছে চন্দ্ৰমা। এনিমিয়া যদি হয়, আমাৰ তেজ শৰীৰত নাইকিয়া হৈ যায়, তেতিয়াও তাৰ কাৰক হৈছে চন্দ্ৰমা। যদি আমাৰ শৰীৰত ক'ৰবাত পানী জমা হৈ যায়, তাৰো কাৰক হৈছে চন্দ্ৰমা। ডিপ্ৰেশ্যন, যদি মানসিক ৰোগ হয় আমাৰ কিবা, সেয়া ৰোগৰ কাৰণো হৈছে চন্দ্ৰমা, যিহেতু চন্দ্ৰমাক মন বুলি কোৱা হৈছে। সেইকাৰণে যিকোনো মানসিক ৰোগ চন্দ্ৰমাৰ দোষৰ কাৰণে উৎপন্ন হয়। ডায়েৰিয়া হওক, ডিচেণ্ট্ৰি হওক, স্তনৰ যিকোনো ৰোগ হওক, টাইফইড হওক, লাংছৰ যিকোনো ৰোগ হওক ইত্যাদিবিলাকৰ মুখ্য কাৰণ হৈছে চন্দ্ৰমা। চন্দ্ৰমাৰ দোষৰ ফলত এই ধৰণৰ ৰোগ আমাৰ হ'ব পাৰে। তৃতীয়তে বন্ধুসকল হৈছে মংগল গ্ৰহ। মংগল হৈছে আমাৰ শৰীৰৰ এনাৰ্জি অৰ্থাৎ শক্তি। মংগলৰ দোষৰ ফলতো বিভিন্ন ৰোগ উৎপন্ন হয়। বিশেষকৈ মংগল দোষৰ ফলত দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে। সৰু কটা চিঙা তেওঁ প্ৰায় হৈয়ে থাকে। তেজৰ লগত জড়িত যিকোনো ৰোগ হ'ব পাৰে বা ক'ৰবাত যদি শৰীৰত তেজ জমা হৈ যায় তাৰ কাৰণো মংগল। আমাৰ হাই ব্লাড প্ৰেছাৰো কাৰক হৈছে মংগল। আমাৰ খুব খং বৃদ্ধি পায় তাৰো কাৰণ হৈছে মংগল, যিহেতু মংগলক এগ্ৰেছনৰ কাৰক বুলি কোৱা হৈছে। মেণ্টেল ডিপ্ৰেশ্যনৰ কাৰক মংগল বুলি কোৱা হৈছে। শৰীৰত কিবা চাৰ্জাৰী হয় তাৰো কাৰক হৈছে মংগল। মাংসপেশীৰ যিকোনো ৰোগৰ কাৰক হৈছে মংগল। যদি এবৰ্চন কৰিব লগাত পৰে তাৰো কাৰক হৈছে মংগল। শৰীৰত টিউমাৰ উৎপন্ন হয় তাৰো কাৰক মংগল বুলি কোৱা হৈছে। তাৰোপৰি দাঁতৰ যিকোনো ৰোগ, অগ্নিদাহ অৰ্থাৎ জুইৰ পৰা হোৱা যিকোনো ধৰণৰ ক্ষতি বা হস্তাঘাত অৰ্থাৎ কোনোবা চোকা অস্ত্ৰৰ যদি আমাৰ আঘাত আমি পাওঁ তাৰো কাৰক মংগল বুলি কোৱা হৈছে। বন্ধুসকল, তাৰপিছৰ গ্ৰহটো হৈছে বুধ গ্ৰহ। বুধ গ্ৰহক কোৱা হৈছে বাণীৰ কাৰক বুলি কোৱা হৈছে। গতিকে আমাৰ যদি বাণীৰ লগত জড়িত যিকোনো ৰোগ, বিশেষকৈ ষ্টেমাৰিঙৰ যিটো ৰোগ হয়, বিশেষকৈ খুনা বা কথা কওঁতে লাগি ধৰা ইত্যাদিবিলাক সমস্যাৰ কাৰক হৈছে বুধ গ্ৰহ। যিকোনো স্কিন ডিজিজ বা চৰ্মৰ ৰোগৰ কাৰক হৈছে বুধ গ্ৰহ। স্নায়ু বিকাৰ, জিভাৰ যিকোনো ৰোগ, স্মৃতি শক্তিৰ লগত জড়িত যিকোনো ৰোগ, যে কথা পাহৰি যোৱাৰ যি সমস্যা বা মন্দবুদ্ধি হোৱাৰ সমস্যা ইত্যাদিবিলাক কাৰক হৈছে বুধ। আমাৰ নাক, কাণ আৰু ডিঙিৰ যিকোনো ৰোগৰ কাৰক হৈছে বুধ গ্ৰহ। ফুড পয়জনিং যদি কেতিয়াবা হয় তাৰো কাৰক হৈছে বুধ গ্ৰহ। তাৰ লগতে আমাৰ ৰাজহাড়ত যদি কিবা ৰোগ উৎপন্ন হয় তাৰো কাৰক বুধ গ্ৰহ বুলি কোৱা হৈছে। বন্ধুসকল, তাৰপিছৰ
গ্ৰহটো হৈছে বৃহস্পতি গ্ৰহ অৰ্থাৎ গুৰু বৃহস্পতি গ্ৰহৰ কথা মই ক'বলৈ আগবাঢ়িছোঁ গুৰু বৃহস্পতিক কোৱা হৈছে চৰ্বিৰ কাৰক যদি কাৰোবাৰ গুৰু বৃহস্পতিৰ দোষ উৎপন্ন হয় কুণ্ডলিত বা গোচৰত তেতিয়া তেওঁ সেই ব্যক্তিজনৰ শৰীৰত চৰ্বি জমা হ'বলৈ লয় মেদবহুলতাৰ সমস্যা হয় জণ্ডিছৰ যিকোনো ৰোগ হজম নোহোৱা অজীৰ্ণ ৰোগ গেছৰ সমস্যা লিভাৰৰ লগত জড়িত যিকোনো ধৰণৰ সমস্যা ফেটি লিভাৰ বা মধুমেহ বা ডায়েবেটিছ পেৰালাইচিছ গোল ব্লেডাৰ অগ্নাশয় বা পেনক্ৰিয়াছৰ লগত জড়িত যিকোনো ৰোগ ইত্যাদিবিলাকৰ কাৰক হৈছে বৃহস্পতি গ্ৰহ বন্ধুসকল তাৰ পিছৰ গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ শুক্ৰ গ্ৰহ আমাৰ যৌন অংগৰ লগত জড়িত হৈ আছে গতিকে যদি আমাৰ সেক্স অৰ্গানছবিলাকত যদি কিবা ৰোগ উৎপন্ন হয় তাৰ কাৰক হৈছে শুক্ৰ গ্ৰহ তাৰোপৰি যদি আপোনাৰ স্পাৰ্মৰ যিকোনো ৰোগ হয় তাৰো কাৰক হৈছে শুক্ৰ গ্ৰহ তাৰোপৰি গ্ৰন্থিৰ যিকোনো ৰোগ তাৰ কাৰক হৈছে শুক্ৰ গ্ৰহ থাইৰয়ডৰ সমস্যা কাৰক হৈছে শুক্ৰ গ্ৰহ মহিলাসকলৰ গৰ্ভাশয়ৰ যিকোনো ৰোগ তাৰ কাৰক হৈছে শুক্ৰ গ্ৰহ কুকুৰকণা ৰোগৰ কাৰক হৈছে শুক্ৰ গ্ৰহ প্ৰস্ৰাৱৰ যিখিনি ৰোগ হয় প্ৰস্ৰাৱৰ লগত জড়িত যিখিনি ৰোগ হয় সেইখিনি কাৰক হৈছে শুক্ৰ গ্ৰহ যিকোনো সেক্সুৱেল ডিছঅৰ্ডাৰ সেয়া পুৰুষেই হওক বা মহিলাই হওক আৰু তাৰ লগতে কিডনিৰ লগত জড়িত যিকোনো ৰোগৰ মুখ্য কাৰক গ্ৰহ হৈছে শুক্ৰ গ্ৰহ শুক্ৰ গ্ৰহৰ দোষৰ ফলত এইখিনি ৰোগ আমাৰ শৰীৰত উৎপন্ন হ'ব পাৰে তাৰপিছৰ গ্ৰহটো হৈছে শনি গ্ৰহ অকল শনি গ্ৰহক বায়ুতত্ত্ব গ্ৰহ বুলি কোৱা হৈছে শনি গ্ৰহৰ দোষৰ ফলত বিশেষকৈ গাঁঠিৰ বিষ বাত বিষ জইণ্ট পেইন যাক কোৱা হয় তাৰ লগতে আৰ্থৰাইটিছৰ সমস্যা হ'ব পাৰে ভৰিত হোৱা যিকোনো ৰোগ বিশেষকৈ খুৰা বা লেঙেৰাই খোজকঢ়া ৰোগ তাৰ কাৰণ হৈছে শনি গ্ৰহ যিকোনো দীৰ্ঘজনীয়া ৰোগৰ কাৰক হৈছে শনি গ্ৰহ পেটৰ গেছৰ কাৰক হৈছে শনি গ্ৰহ ভগা বা যিকোনো ধৰণৰ ফ্ৰেকচাৰৰ কাৰক হৈছে শনি গ্ৰহ শৰীৰত কঁপনি উৎপন্ন হোৱা ৰোগৰ কাৰক হৈছে শনি গ্ৰহ কেলছিয়াম ডেফিচিয়েঞ্চিৰ কাৰক হৈছে শনি গ্ৰহ মেণ্টেল প্ৰব্লেমৰ কাৰক হৈছে শনি গ্ৰহ কেঞ্চাৰৰ কাৰক হৈছে শনি গ্ৰহ তাৰোপৰি আমাৰ নাভিত যদি কিবা ৰোগ উৎপন্ন হয় তাৰো কাৰক শনি গ্ৰহকে কোৱা হৈছে বন্ধুসকল তাৰ পিছৰ গ্ৰহটো হৈছে ৰাহু গ্ৰহ সাধাৰণতে ৰাহু গ্ৰহক ছায়া গ্ৰহ বুলি কোৱা হয় আমাৰ জ্যোতিষশাস্ত্ৰত কোৱা হৈছে যে বেছিকৈ আমাৰ সমস্যাৰ কাৰক বাধাৰ কাৰক শনিতকৈ ৰাহুৰ কাৰণে আমাৰ বেছিকৈ সমস্যা উৎপন্ন হয় ৰাহু হৈছে এটা ৰহস্যময়ী গ্ৰহ আৰু ছায়া গ্ৰহ আমাৰ শৰীৰত হোৱা যিকোনো ধৰণৰ ইনফেকশ্যনৰ কাৰক হৈছে ৰাহু শৰীৰত লুকাই থকা বা ডক্টৰে ধৰিব নোৱাৰা যিকোনো ৰোগৰ কাৰক হৈছে ৰাহু যিকোনো গুপ্ত ৰোগৰ কাৰক হৈছে ৰাহু ধপাত হওক মদ হওক ড্ৰাগছ হওক নিচাজাতীয় বস্তুৰ এডিকশ্যনৰ কাৰক হৈছে ৰাহু শ্বাস প্ৰশ্বাসজনিত ৰোগৰ কাৰক হৈছে ৰাহু উদাহৰণ হিচাপে হাঁপানী ৰোগৰ কাৰক হৈছে ৰাহু যিকোনো ধৰণৰ সংক্ৰামক ৰোগৰ কাৰক হৈছে ৰাহু পাইলছ বা ভগণ্ডৰ ইত্যাদিবিলাক ৰোগৰ কাৰক হৈছে ৰাহু এচিডিটিৰ সমস্যাৰ কাৰক হৈছে ৰাহু হাওঁফাওঁ যদি কিবা ইনফেকশ্যন হয় তাৰো কাৰক ৰাহু বুলি কোৱা হৈছে বন্ধুসকল তাৰ পিছৰ গ্ৰহটো হৈছে কেতু ৰাহুৰ নিচিনাকৈ কেতু এটা ছায়া গ্ৰহ পাপী গ্ৰহ বুলি কোৱা হৈছে কেতুৰ দোষৰ ফলতো আমাৰ বিভিন্ন ধৰণৰ ৰোগ উৎপন্ন হ'ব পাৰে সাধাৰণতে কেতুৰ দোষৰ ফলত আমাৰ হজম শক্তি কমি যাব পাৰে তাৰ লগতে মেণ্টেল ডিপ্ৰেশ্যন হ'ব পাৰে মেণ্টেল প্ৰব্লেম হ'ব পাৰে শৰীৰত চাৰ্জাৰী হ'ব পাৰে কৰি চুলি বা নখৰ যিকোনো ৰোগ হ'ব পাৰে যিকোনো ধৰিব নোৱাৰা ৰহস্যময় ৰোগৰ কাৰক কেতুকে কোৱা হৈছে শৰীৰত উৎপন্ন হোৱা যিকোনো ৰেয়াৰ ডিজিজ অৰ্থাৎ দুৰ্লভ ৰোগৰ কাৰক কেতু গ্ৰহকে কোৱা হৈছে বন্ধুসকল এইদৰে 9টা গ্ৰহৰ লগত কিছুমান ৰোগ জড়িত হৈ আছে অৰ্থাৎ এই 9টা গ্ৰহৰ বিভিন্ন দোষৰ ফলত আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগ উৎপন্ন হয় বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে আৰু ইয়াৰ প্ৰতিকাৰ হিচাপে যি গ্ৰহৰ দোষৰ ফলত যিটো ৰোগ আমাৰ শৰীৰত উৎপন্ন হৈছে সেই নিৰ্দিষ্ট গ্ৰহৰ আমি প্ৰতিকাৰ ব্যৱস্থা কৰিব লাগে আৰু লগতে নিয়মিতভাৱে ডক্টৰৰ সহায় ল'ব লাগে মেডিচিন ভালকৈ খাব লাগে তেতিয়া আমাৰ সেই ৰোগৰ পৰা অতি শীঘ্ৰে মুক্তি লাভ হয় বন্ধুসকল কোন গ্ৰহৰ কাৰণে কি প্ৰতিকাৰ কৰিব লাগে সেই বিষয়ে মই বহু আগতেই এই চেনেলটোত ভিডিঅ' আপলোড কৰি থৈছোঁ সূৰ্য গ্ৰহৰ পৰা আদি কৰি ৰাহু কেতু শনি শুক্ৰ বুধ প্ৰত্যেক গ্ৰহৰে কি প্ৰতিকাৰ আমি কৰিব লাগে যদি কিবা দুখ উৎপন্ন হৈছে সেই বিষয়ে মই আগতেই ভিডিঅ' আপলোড কৰি থৈছোঁ যদি সদায় কোনো ব্যক্তিয়ে জানিব খোজে তেন্তে তেওঁলোকে মোৰ চেনেলটোত গৈ প্লেলিষ্টত চেক কৰিলে আপোনালোকে এই গ্ৰহৰ প্ৰতিকাৰ সম্পৰ্কীয় ভিডিঅ'সমূহ চাব পাৰিব বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে কি গ্ৰহ দোষৰ ফলত আমাৰ শৰীৰত কি ৰোগ উৎপন্ন হ'ব পাৰে বন্ধুসকল আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ